মই ইমৰান লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি। কৃষকৰ প্ৰতিবাদত কপিল মেৰাপানী, তেজ দিম মাটি নিদিওঁ শ্লোগানেৰে উত্তাল কৰিলে পৰিৱেশস্থলী। লৈ আহিছো সবিশেষ। কৃষকৰ প্ৰতিবাদত কপিল মেৰাপানী, তেজ দিম মাটি নিদিওঁ শ্লোগানেৰে উত্তাল কৰিলে প্ৰতিবাদস্থলী। অসমৰ ভূখণ্ড নাগালেণ্ডক নিদিয়াৰ হুংকাৰ। চিট ফাৰ্ম প্ৰকৃততে নাগালেণ্ডৰ নে অসমৰ সেয়া স্পষ্ট কৰিবলৈ আহ্বান অসম চৰকাৰক। অসম নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰিলে প্ৰতিবাদকাৰীসকলে। প্ৰয়োজনত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ গৰ্জন কৃষকসকলৰ। পুনৰবাৰ জনাইছো, কৃষকৰ প্ৰতিবাদত এইবাৰ কঁপিছে মেৰাপানী। অসমৰ ভূখণ্ড নাগালেণ্ডক নিদিয়াৰ হুংকাৰ জনাইছে প্ৰতিবাদকাৰীসকলে। চিট ফাৰ্ম প্ৰকৃততেই নাগালেণ্ডৰ নে অসমৰ সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰক। অসম নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰিলে প্ৰতিবাদকাৰীসকলে। আমাৰ হাতত প্ৰতিবাদৰ সেই দৃশ্যাংক আহি পৰিছে, দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিছো। পুনৰবাৰ জনাইছো, প্ৰয়োজনত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ গৰ্জন দিছে এইবাৰ কৃষক সমাজে। পুনৰবাৰ জনাইছো, তেজ দিম মাটি নিদিওঁ শ্লোগানেৰে উত্তাল কৰিলে প্ৰতিবাদস্থলী। অসমৰ ভূখণ্ড নাগালেণ্ডক নিদিয়াৰ হুংকাৰ। চিট ফাৰ্ম প্ৰকৃততেই নাগালেণ্ডৰ নে অসমৰ সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰক। আমাৰ হাতত প্ৰতিবাদকাৰীসকলৰ মন্তব্য আহি পৰিছে, সেই মন্তব্যসকল আপোনালোকৰ বাবে আগবঢ়াইছো। নাগালেণ্ড চৰকাৰ হয় হয়, অসম চৰকাৰ হয় হয়, মাটি আমাক লাগিবই, চিট ফাৰ্মৰ 1 ইঞ্চিও মাটি এৰি দিয়া নহব। খেতি কৰি থকা মানুহে মাটি পাব লাগিবই। তেজ দিম, তেজ দিম, জীৱন দিম, জীৱন দিম, মাটি এৰি দিয়া নহব। চিট ফাৰ্মৰ মাটি এৰি দিয়া নহব। নাগালেণ্ড চৰকাৰ হয় হয়, মাটি আমাক লাগিবই, চিট ফাৰ্মৰ মাটি আমাক লাগিবই। নাগালেণ্ড চৰকাৰ শুনি লোৱা, অসম চৰকাৰ শুনি লোৱা, মাটি মাটি পাব লাগিবই। অসমৰ মাটিৰ ওপৰত দাদাগিৰি নচলিব, মাটিৰ ওপৰত দাদাগিৰি নচলিব। কামৰ খেতি কৰিবলৈ দিয়া নহব। 22 মাৰ্চ 2025 জাননী, ইয়াৰ দ্বাৰা ৰাজ্যিক বীজ পাম মেৰাপানীৰ ভিতৰত খেতি কৰা সকলো পামখনৰ খেতিয়কক জনোৱা যায় যে খাদ্য তেল পাম ৰাষ্ট্ৰীয় অভিযান আৰম্ভ হোৱাৰ প্ৰেক্ষাপটত ৰাজ্যিক বীজ পাম মেৰাপানী নিৰ্ধাৰিত সীমাৰ পৰা 200 ফুটৰ ভিতৰত অঞ্চলটো তেল পাম বাগিচাৰ বাবে আবণ্টন দিয়া হৈছে। গতিকে এই পত্ৰ জাৰি হোৱা তাৰিখৰ পৰা সকলো পাম খেতিয়কৰ ওপৰত উল্লেখ কৰা এলেকাৰ ভিতৰত অৰ্থাৎ বীজ পামৰ ভিতৰত কোনো ধৰণৰ খেতি কাম হাতত ল'ব নোৱাৰিব। উপ সঞ্চালক ৰাজ্যিক বীজ পাম টেমচু। 22 মাৰ্চ 2025 জাননী, ইয়াৰ দ্বাৰা ৰাজ্যিক বীজ পাম মেৰাপানীৰ ভিতৰত খেতি কৰা সকলো পামখনৰ খেতিয়কক জনোৱা যায় যে খাদ্য তেল পাম ৰাষ্ট্ৰীয় অভিযান আৰম্ভ হোৱাৰ প্ৰেক্ষাপটত ৰাজ্যিক বীজ পাম মেৰাপানী নিৰ্ধাৰিত সীমাৰ পৰা 200 ফুটৰ ভিতৰত অঞ্চলটো তেল পাম বাগিচাৰ বাবে আবণ্টন দিয়া হৈছে। গতিকে এই পত্ৰ জাৰি হোৱা তাৰিখৰ পৰা সকলো পাম খেতিয়কৰ ওপৰত উল্লেখ কৰা এলেকাৰ ভিতৰত অৰ্থাৎ বীজ পামৰ ভিতৰত কোনো ধৰণৰ খেতি কাম হাতত ল'ব নোৱাৰিব। উপ সঞ্চালক ৰাজ্যিক বীজ পাম টেমচু থুচি। আৰু কৈছে যে কৃষি বিভাগৰ সঞ্চালক, বৰ্ডাৰ মেজিষ্ট্ৰেট, ইয়াত চাকৰি কৰা মানুহক আৰু খেতিয়কক সকলোকে এখন কাগজ দি দিয়া হৈছে। মই অসমীয়াখন আপোনালোকক পঢ়ি দিছোঁ। মূলা গাভৰুৰ নাম শুনিছে নাই আপোনালোকে? জয়মতীৰ নাম শুনিছে নাই? গতিকে আপোনালোকক নাৰী শক্তি একোগৰাকী জয়মতী আৰু মূলা গাভৰু। আপোনালোকৰ বড়োৰ তেনেকুৱা বীৰাংগনা ৰমণী আছে নাই বুলি আছে নাই? আছে, আপোনালোকৰ মাজৰো আছে। গতিকে সেই ভূমিকাটো আমি পালন কৰিব লাগিব, গম পাইছেনে? একোডাল কৰিব নোৱাৰে।
কত আন্দোলন হ'ল কিবা হ'ল সিহঁতি কৰিবলৈ পৰা ক্ষমতা আছে পৃথিৱীত এনেকুৱা এটা জাতি নাই কাৰোবাক নিশেষ কৰি দিব পাৰিছে নেকি আজি অসমৰ গাঁও এখন লগাই যদি ধূনা চিতা কৰিবলৈ আহে আমাৰ চৰকাৰে কি তেওঁলোকক মানে ইমান সহজে মাৰিবলৈ দিব নেকি কেতিয়াও নিদিয়ে গতিকে সেই মুডটো আমাক লাগিব কিন্তু এটা কথা মই এতিয়াই কৈ থৈছো কৰবাত যদি নগাই মাটি দখল কৰে সেই মানুহটো হৈ আপোনালোক গোটেইখিনি যাব লাগিব আৰু আপোনালোকৰ ইয়াত যদি কোনোবাই দখল কৰিবলৈ আহে নগাই আমি ওলাই যাব লাগিব